Hello everyone, welcome to SPM IS Academy. Here we are with another episode of Ohom Monishi, the Gems of Assam. আজিৰ এই ভিডিঅ'টোত আমি যিগৰাকী অসম মনীষীৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ তেখেত হৈছে কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ এগৰাকী প্ৰসিদ্ধ সংস্কৃত পণ্ডিত আছিলে, শিক্ষাবিদ আছিলে, ভাষাবিদ আছিলে আৰু অসমৰ সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ যথেষ্ট অৱদান আছিলে। গতিকে আজিৰ ভিডিঅ'টোত তেওঁৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য আমি আলোচনা কৰিম। কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম হৈছিলে 1898 চনৰ জুলাই মাহৰ 20 তাৰিখে যোৰহাটত। His father was the eldest son of Rai Bahadur Radhakanta Sandikoi, a philanthropist and tea planter, and his mother was Narayani Aideo. তেখেতে যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত নামভৰ্তি কৰে। তাৰ পাছত কেলকাতা সংস্কৃত কলেজৰ পৰা 1917 চনত তেখেতে BA অনাৰ্ছ কৰে ইন সংস্কৃত উইথ ফাৰ্ষ্ট ক্লাছ। তাৰ পিছত সেই কেলকাতা ইউনিভাৰ্চিটিৰ পৰাই তেখেতে 1919 চনত MA কৰে সংস্কৃতত উইথ ফাৰ্ষ্ট ক্লাছ and then he did MA in modern history from Oxford University in 1923. তেওঁ যদি একাডেমিক এচিভমেন্টছৰ বিষয়ে কওঁ, তেওঁ যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিল আৰু তাৰ পিছত যেতিয়া তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটিত যেতিয়া শিক্ষাৰত আছিলে সেইখিনি সময়ত তেখেতে বিভিন্ন ভাষা তেখেতে শিকিছিলে আৰু তেখেতে প্ৰায় 13টা বেলেগ বেলেগ ভাষা তেখেতে জানিছিলে, which included Sanskrit, Greek, Latin, French, German and Assamese. এই গোটেইখিনি ভাষাৰ ওপৰত তেখেতৰ দখল আছিলে। And he translated Sanskrit Mahakavya Naisada Charita in 1934, earning international recognition. গতিকে তেওঁ এই মহাকাব্যখন তেখেতে অনুবাদ কৰিছিলে সংস্কৃতৰ পৰা। And then he authored Yasas Tilaka in Indian Culture in 1949 and Pravarseena Setubandha in 1976. গতিকে তেখেতে একদম শেষৰ সময়ত তেখেতৰ জীৱনৰ একদম শেষৰ কালছোৱাত প্ৰৱৰ্ষেনৰ এই সেতুবন্ধখন তেখেতে ৰচনা কৰি উলিয়ায় আৰু তাৰ আগতে 1949 চনত Yasas Tilaka and Indian Culture তেখেতে ৰচনা কৰে। গতিকে তেখেতৰ গুৰুত্বপূৰ্ণ ৰচনাৰাজিৰ ভিতৰত এই তিনিটা লিটাৰেৰী ৱৰ্কৰ বিষয়ে মনত ৰখাটো দৰকাৰ। কৃষ্ণকান্ত সন্দিকৈ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ ফাউণ্ডাৰ প্ৰিন্সিপাল আছিলে আৰু যোনখন JB কলেজ বা জগন্নাথ বৰুৱা কলেজ আছে যোৰহাটত, ইট ৱাজ দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। 1930 চনত স্থাপিত হৈছিলে আমাৰ চিভিল ডিজঅবেডিয়েন্স মুভমেণ্টৰ সময়ত আৰু সেইখিনি সময়ৰ এখন ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ আছিলে নৰ্থ ইষ্ট ইণ্ডিয়াৰ। He was also the founder vice chancellor of Guwahati University. 1948 চনৰ পৰা 1957 চনলৈকে কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে কৰ্মৰত হৈ থাকে। সেইখিনি সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হৈ থকা সময়ত he established merit based recruitment policies and emphasized character building among students. তেখেতৰ ব্যক্তিগত এটা লাইব্ৰেৰীও আছিলে আৰু কোৱা হয় যে তাতে 10,000খন কিতাপ আছিলে 11টা বেলেগ বেলেগ ভাষাৰ আৰু এই যোনটো তেওঁৰ ব্যক্তিগত কালেকশ্যন আছিলে 10,000 কিতাপৰ তাৰে 8,000 কিতাপ তেখেতে দান কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটি। He was also elected president of the Inter-University Board of India in 1952. And then he established Hemalata Sandikoi Memorial Institute in Jorhat in memory of his wife. তেখেতৰ পত্নী আছিলে হেমলতা সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ স্মৃতিত তেখেতে যোৰহাটত হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটটো প্ৰতিষ্ঠা কৰিছিলে। কৃষ্ণকান্ত সন্দিকৈ was the president of অসম সাহিত্য সভা during the Guwahati conference in 1937 at the young age of 39. কেৱল 39 বছৰ বয়সতে তেখেত অসম সাহিত্য সভাৰ সভাপতি পদত তেখেত অধিষ্ঠিত হৈছিলে। He was the president of Classical Sanskrit Section, All India Oriental Conference, Lucknow in 1951 and was elected the general president of the Srinagar session of the same in 1961. গতিকে 1951ত All India Oriental Conferenceৰ Classical Sanskrit Sectionৰ তেখেত প্ৰেচিডেণ্ট আছিলে। 10 বছৰ পিছত 1961ত তেখেতে
সেই অল ইণ্ডিয়া অৰিয়েণ্টেল কনফাৰেন্সৰে যোনটো শ্ৰীনগৰ ছেশ্যন হৈছিলে তাৰে জেনেৰেল প্ৰেচিডেণ্ট হিচাপে তেখেত ইলেক্ট হৈছিলে তেওঁৰ এই অৱদানৰ কাৰণে যথেষ্ট সন্মান তথা স্বীকৃতি তেখেতে লাভ কৰিছে হি ৱাজ এৱাৰ্ডেড পদ্মশ্ৰী ইন 1955 and Padma Bhushan in 1967 apart from this he received honorary D.Litt degree from Guwahati University in 1968 and Dibrugarh University in 1972 he received Sahitya Academy Award posthumously in 1984 for his book Krishnakanto Khondikoi Rachana Sambhar গতিকে তেওঁৰ মৃত্যুৰ পাছত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে The Indian Post and Telegraph Department issued a commemorative stamp in his honor in October 1983 গতিকে তেওঁৰ স্মৃতিত তেওঁৰ অনাৰত আমাৰ ইণ্ডিয়ান পোষ্টে এটা ষ্টেম্প ৰিলিজ কৰিছিলে 1983 কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয় 1982 চনৰ 7 জুনত এটা দীঘলীয়া জীৱন যাপন কৰাৰ পাছত 1982 চনত তেখেতৰ মৃত্যু হয় The government of Assam has instituted the prestigious Krishnakanta Khondikoi Memorial Award in his honor in the field of promotion of Sanskrit language and literature গতিকে সংস্কৃত ভাষাটো আৰু সাহিত্যৰ ক্ষেত্ৰত বৰঙনি আগবঢ়োৱা সকলক এই বঁটা প্ৰদান কৰা হয় কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড গতিকে আজিৰ এই ভিডিঅ'টোত আমি যিখিনি কথা আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি দুটা প্ৰিলিমছ স্পেচিফিক কুৱেশ্যন বা প্ৰশ্ন ইয়াতে দিয়া হৈছে আপোনালোকে ইয়াৰ উত্তৰটো কমেন্ট সেকশনত জনাব পাৰে আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আমি আন এজন অসম মনীষীৰ সৈতে উপস্থিত হ'ম থেংক ইউ